নলবৰীয়া ৰাইজে মোক যি ৰাজহুৱা সম্ভাৱনা জনাইছে তাৰ দ্বাৰা মই অসুস্থ দেহেৰে নলবৰীয়া ৰাইজক বিশেষকৈ বৰিৰতা অঞ্চলৰ ৰাইজক আৰু উদ্যোক্তাসকলক শ্ৰদ্ধা জনাইছোঁ। মই গোটেই জীৱনটো একো কৰা নাই, কিন্তু নকৰাৰ মাজতে কিবা কৰিছোঁ বুলি আজি মোৰ উপলব্ধি হৈছে। অসমৰ ৰাইজৰ বাবে মোৰ জীৱনটো হ'ল একো নকৰা জীৱন। মই একো কৰা নাই, কিন্তু বহুত কৰিছোঁ এইকাৰণে মই মানুহৰ মাজতে আছোঁ। আৰু আজি আপোনালোকে দেখিছে যে নলবাৰীয়ে নহয় সমগ্ৰ অসম, আনকি কাছাৰত, কৰিমগঞ্জত, মই ডিব্ৰুগড়ত গ'লে মই আটাইতকৈ সম্বৰ্ধিত হৈছোঁ আপোনাৰ উত্তৰ লখিমপুৰ। নামনি অসমৰ কোনো এনেকুৱা ব্যক্তি নাই যি উজনি অসমত ইমান সম্বৰ্ধিত হৈছে। যোৱা বছৰটোত মই 11বাৰ ডিব্ৰুগড়লৈ গৈছোঁ আপোনাৰ বিভিন্ন ছাত্ৰ সন্থাৰ মিটিঙত। আৰু মই গৈ মই অসমৰ মানুহ বুলি কোনোবাই কৈছে বক্তৃতা, নামনি অসমৰ বোলে মই একমাত্ৰ উজনি অসমৰ বাটে ঘাটে চিনাকি মানুহ। মোক মানুহে চিনি পায় এইকাৰণে যে মানুহৰ মাজত বিলীন হ'ব খোজে। মই ধনবিত নঘটিলোঁ। এই বিশ্বৰাম মেৰি হাইস্কুলত মই প্ৰায় 45 বছৰ সদস্য আছোঁ, 27 বছৰ সভাপতি আছোঁ। এওঁ মেম্বাৰ আছিল নেকি? আমিও আছোঁ। আমাৰ কোনো পইচা পাতি লোৱা লেঠা নাই, টকা পইচাৰ সম্পৰ্ক নাই, লেনদেনৰ সম্পৰ্ক নাই, আমাৰ ক'তো নাই। গতিকে সেইকাৰণে আজি সংঘ, সেই সংঘ আমি প্ৰতিষ্ঠা কৰোঁ। তৰুণ পুথিভঁৰাল আমি মুষ্টি ভিক্ষা কৰি এটা বিৰল প্ৰতিভা ইয়াত পুথিভঁৰাল স্থাপন কৰিছোঁ। গাঁৱে থকা পুথিভঁৰালবোৰ বন্ধ হ'ল। অসমীয়া ভাষা সাহিত্যৰ দুৰ্যোগ আহিছে। এই দুৰ্যোগৰ মাজতে জাতিটো বচাই ৰাখিবৰ কাৰণে যিসকলে আপ্ৰাণ চেষ্টা কৰিছে সেইসকল লোকৰ লগত মই আজি আছোঁ, ভৱিষ্যতেও থাকিম। আৰু মই আশা ৰাখিছোঁ মই জনসাধাৰণক মই ঈশ্বৰ বুলি সম্বোধন কৰিছোঁ। ঈশ্বৰ এইকাৰণে গৰীব দুখীয়া সাধাৰণ মানুহৰ মাজতে ভগৱান থাকে। মই আপোনাৰ পৃথিৱীত নকৰা কাম একো নাই। মই হজলৈও গৈছোঁ, যাই একো ধৰ্মৰ কাম কৰা নাই, কিন্তু 35 লক্ষ মানুহৰ মই হজত আপোনাৰ সাক্ষাৎ কৰিছোঁ। মই হৰিদ্বাৰ, বৃন্দাবন, কাশী, তিৰুপতি মই সকলো মন্দিৰলৈ গৈছোঁ। মই ভেটিকান চিটিত জন বেনডিক্ট II তেওঁৰ আশীৰ্বাদ মাগিবলৈ গৈছোঁ। মই ইজৰাইললৈ গৈছোঁ, ইজৰাইলৰ আল আকছা মছজিদত মই প্ৰাৰ্থনা কৰিছোঁ। গোটেই পৃথিৱীখনে মোৰ, মানুহে মোৰ প্ৰাণ, সমাজখনে মোৰ প্ৰাণ। মোৰ কোনো হিন্দু মুছলমান নাই, মোৰ কোনো গৰীব দুখীয়া নাই। মোৰ অসমৰ চাৰিসীমাই মোৰ জীৱনৰ আচল চাৰিসীমা। আপোনালোকে মোৰ সম্বৰ্ধনা সভাত আপোনাৰ নিউজ কাভাৰেজ কৰিবলৈ আহিছোঁ। আপোনালোকৰ চেনেলটো নলবাৰী অঞ্চলৰ এটা জনপ্ৰিয় চেনেল। আপোনালোকৰ চেনেলটোৰ উত্তৰ কামনা কৰিলোঁ, আপোনালোকক আশীৰ্বাদ দিলোঁ। আপোনালোকেও মোৰ সেৱা গ্ৰহণ কৰিব আৰু মোক চিৰদিনেই আধৰুৱা দিনকেইটা আপোনালোকে মোক সংগ দিব। এই ধন্যবাদ।